এই গীতটি লিখিছিল কটন কলেজৰ মোৰ কবি বন্ধু পূৰ্ণমল ভূঞাই। তেওঁৰ পুত্ৰ সাংস্কৃতিক সাংবাদিক শ্ৰী শেখৰ জ্যোতি ভূঞাই এই গীতটি উদ্ধাৰ কৰিলে। কমল কটকীয়ে সুৰ সংযোজনা কৰিলে। পূৰ্ণমল ৩৩ বছৰ বয়সতে দুৰ্ঘটনাৰ সন্মুখীন হ'ল, প্ৰাণ হেৰুৱালে অকালতে। তেওঁৰ সোঁৱৰণীখনত আজি এই গীতটি গাইছে। কথা কোৱা হে বুঢ়ী ৰূপৰ শিখা, কথা কোৱা হে বুঢ়ী ৰূপৰ শিখা, মনে বনে প্ৰান্তৰে কত ফুল ফুলি উঠে, মনে বনে প্ৰান্তৰে কত ফুল ফুলি উঠে, উদাত্ত যৌৱন হৈ যায় ম্লান, মৰুমৰিত গুঞ্জন ধ্বনি, মৰুমৰিত গুঞ্জন ধ্বনি, কান্দিছে আত্মা ধৰা, কথা কোৱা হে বুঢ়ী ৰূপৰ শিখা। রূপ পায় তারে গান গায়, কত শৃঙ্খল ভাঙি পড়ে, আকৌ কত ত্ৰয় ধ্বংস হয়, জ্বলি উঠে লঙ্কা কুৰুক্ষেত্ৰ, আসনৰ ভাজে ভাজে কত কথা রূপ লয়, এ হেন সৃষ্টি তারি জাল কুঠি অমলিন হৈ রয়, কত যে সভ্যতা, কথা কোৱা হে বুঢ়ী ৰূপৰ শিখা। কথা কোৱা হে উৰ্বশী ভাগৰি পৰা কত মানুহ, এটি ঘৰৰ কোন বিচাৰি অধীৰ হয়, বাৰ বনিতা ইলোৰা অজন্তা তাৰে স্থানে কি, ইলোৰা অজন্তা
তাৰি নিচানে কি মন্দিৰত কান্দে কত বিভৎসৰু নতুন ৰূপ নতুন লাছ কত সৃষ্টি কত সমাধি কথা কোৱা সেইবোৰ ৰূপৰ